ॐ श्रीगणेशाय नमः। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ আজিৰ এই বিশেষ অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। দেওবাৰৰ এই পবিত্ৰ দিনটোত গ্ৰহৰ অৱস্থানে আপোনাৰ ভাগ্যত কি চমৎকাৰ লৈ আহিছে সেয়া জানিবলৈ আমি সকলোৱে আগ্ৰহী। কিন্তু তাৰ আগতে আহক জানি লওঁ আজিৰ দিনটোৰ পঞ্জিকা। আমাৰ এই প্ৰচেষ্টা যদি আপোনালোকৰ ভাল লাগে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, ভিডিঅ'টো লাইক কৰক আৰু আপোনালোকৰ মূল্যৱান মন্তব্য কমেণ্ট বক্সত নিশ্চয় জনাব। আজি দেওবাৰ 21 জুন 2026, জেঠ মাহৰ শুক্লপক্ষৰ আজি সপ্তমী তিথি। আজিৰ নক্ষত্ৰ হ'ল পূৰ্ব ফাল্গুনী। আজি সূৰ্যোদয় পুৱা 5:42 আৰু সূৰ্যাস্ত সন্ধিয়া 7:16 হ'ব। কোনো শুভ কামৰ বাবে আজিৰ আটাইতকৈ উত্তম সময় অৰ্থাৎ অভিজিত মুহূৰ্ত হ'ল দিনৰ 12:02 পৰা 12:56 মনত ৰাখিব আবেলি 5:34 পৰা 7:16 ৰাহুকাল থাকিব, যিটো সময়ত শুভ কাম কৰা অনুচিত। আহক এতিয়া জানো আজিৰ ৰাশিফল। মেষ ৰাশিৰ জাতক জাতিকাসকল, মেষ ৰাশিত চন্দ্ৰৰ অৱস্থানে আপোনাৰ জীৱনত কিছু হঠাৎ পৰিৱৰ্তন আনিব পাৰে। আজি যিকোনো ধৰণৰ বিতৰ্ক বা কাজিয়াত লিপ্ত হোৱাৰ পৰা সাৱধান থাকক। সাধাৰণ কথা বতৰাই হঠাৎ উগ্ৰ ৰূপ ল'ব পাৰে, যিটো আপুনি কেতিয়াও আশা কৰা নাছিল। যদি পৰিস্থিতি উত্তপ্ত হৈ পৰে তেন্তে তাৰ পৰা আঁতৰি থাকি নিজৰ ফালৰ পৰা শান্তি বজাই ৰাখিবলৈ চেষ্টা কৰক, এনে পৰামৰ্শ দিছে তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ জ্যোতিষীসকলে। আপুনি শান্ত হৈ থাকিলে তাৰ সুফল নিশ্চয় পাব। আজি ভাগ্য উন্নত কৰিবলৈ ৰঙা ৰঙৰ পোছাক পৰিধান কৰক। আজি আপোনাৰ বাবে সন্ধিয়া 7 বজাৰ পৰা 8 বজাৰ সময়ছোৱা অতি শুভ, গতিকে আপোনাৰ কামবোৰ সেই অনুসৰি পৰিকল্পনা কৰক। 2026 চনত শনি গ্ৰহৰ প্ৰভাৱ অধিক হোৱাৰ বাবে সুৰক্ষা আৰু স্পষ্টতাৰ বাবে কিছু প্ৰতিকাৰ গ্ৰহণ কৰাটো প্ৰয়োজনীয়। প্ৰতিকাৰ আজি কিছু সময় প্ৰকৃতিৰ মাজত কটাওক। মৰমৰ বৃষ ৰাশিৰ জাতকসকল, আজি আপুনি এনে কিছুমান লোকৰ সান্নিধ্য লাভ কৰিব যিয়ে আপোনাৰ প্ৰতিষ্ঠা আৰু ব্যক্তিত্বক অধিক উজ্জ্বল কৰি তুলিব। সিংহ ৰাশিত চন্দ্ৰৰ অৱস্থানৰ বাবে আজি আপোনাৰ আৰ্থিক দিশটো অতি শুভ। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ জ্যোতিষীসকলৰ মতে আজি সকলো দিশৰ পৰা ধনৰ আগমন ঘটিব। কৰ্মক্ষেত্ৰত আপুনি কৰা কঠোৰ পৰিশ্ৰমৰ ফল আজি আপুনি নিশ্চিতভাৱে লাভ কৰিব। জীৱনৰ ভাল দিশবোৰক গুৰুত্ব দিয়ক। ভৱিষ্যত সুৰক্ষিত কৰিবলৈ আৰু সঞ্চয় বৃদ্ধি কৰিবলৈ সদায় ইতিবাচক আৰু উদ্যমী হৈ থাকক, এনে পৰামৰ্শ তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ তৰফৰ পৰা দিয়া হৈছে। আজি গাঢ় নীলা ৰঙৰ পোছাক পৰিধান কৰাৰ পৰা বিৰত থাকক। আজি আবেলি 4:30 বজাৰ পৰা পুৱা 5 বজালৈ সময়খিনি আপোনাৰ বাবে অতি শুভ বুলি গণ্য কৰা হৈছে। এই বছৰ আপোনাৰ সোঁৱৰণিত ৰাহুৰ প্ৰভাৱ থকাৰ বাবে সম্পৰ্কত মধুৰতা আৰু সমন্বয় বজাই ৰাখিবলৈ কোনো ধৰ্মীয় বস্তু বা উপায়ৰ সহায় লওক। আজি অলপ সময় জিৰণি লওক। মেষ ৰাশিৰ ব্যক্তিসকল, সিংহ ৰাশিত চন্দ্ৰৰ অৱস্থানে আপোনাক কোনো বিবাদত লিপ্ত কৰিব পাৰে, যাৰ ফলত আপোনাৰ মনটো গোটেই দিনটো খিটখিটীয়া হৈ থাকিব পাৰে। উত্তৰাধিকাৰ সূত্ৰে পোৱা সম্পত্তিৰ বিষয় লৈ আপোনাৰ ভাই-ভনীৰ সৈতে তৰ্ক হ'ব পাৰে আৰু পৰিস্থিতি বেয়াৰ ফালে ঢাল খাব পাৰে। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ জ্যোতিষীসকলে আপোনাক পৰামৰ্শ দিয়ে যে যদি বিবাদ বাঢ়ি যায় তেন্তে সংযম ৰাখক আৰু আঁতৰি থাকক। বিবাদৰ পৰা হাত সাৰিবলৈ এয়াই একমাত্ৰ উপায়। আপোনাৰ ভাগ্যশালী ৰং হ'ল বেঙুনীয়া। সকলো গুৰুত্বপূৰ্ণ কাম দুপৰীয়া 2 বজাৰ পৰা 3 বজাৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগে। বৃহস্পতি গ্ৰহৰ প্ৰভাৱত 2026 চনটো সুযোগেৰে ভৰা, সেয়েহে আৰ্থিক ভাগ্য উন্নত কৰিবলৈ কোনো শুভৰত্ন বা বস্তু ধাৰণ কৰাটো লাভজনক হ'ব। উপায় মানসিক স্পষ্টতাৰ বাবে ধ্যান কৰক। মৰমৰ কৰ্কট ৰাশিৰ জাতক জাতিকাসকল, সিংহ ৰাশিত চন্দ্ৰৰ অৱস্থানৰ বাবে আজি আপোনাৰ আত্মবিশ্বাস চৰম সীমাত থাকিব। এই পৰিভ্ৰমণে আপোনাৰ মানসিক ক্ষমতা উন্নত কৰাৰ এক তীব্ৰ ইচ্ছা জগাই তুলিব। আপোনাৰ প্ৰতিভা বিকাশৰ বাবে অহা সুযোগবোৰৰ ওপৰত নজৰ ৰাখক আৰু তাৰ সম্পূৰ্ণ সুবিধা লওক। আজি আপুনি শিকা যিকোনো নতুন কৌশলে নিশ্চিতভাৱে ভৱিষ্যতে আপোনাৰ বাবে সফলতাৰ নতুন দুৱাৰ মুকলি কৰিব। আজি আপোনাৰ বাবে শুভ ৰং হ'ল ৰয়েল ব্লু বা গাঢ় নীলা। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ মতে আজি আপোনাৰ বাবে আটাইতকৈ শুভ সময় হ'ল বিয়লি 4 বজাৰ পৰা 5 বজাৰ ভিতৰত। আপোনাৰ সোঁৱৰণিত বৃহস্পতি গ্ৰহে
ব্যক্তিগত বিকাশৰ পথ প্ৰশস্ত কৰিছে, গতিকে কোনো পবিত্ৰ বস্তু বা ৰত্ন লগত ৰাখিলে আপোনাৰ অন্তৰ্দৃষ্টি জাগ্ৰত হ'ব আৰু আৱেগিক ভাৰসাম্য বজাই ৰখাত সহায় কৰিব। আজিৰ প্ৰতিকাৰ পুৰণি বন্ধুসকলৰ সৈতে লগ কৰক আৰু তেওঁলোকৰ সৈতে সময় কটাওক। মেষ ৰাশিৰ দৰেই সিংহ ৰাশিৰ জাতকসকল, আজি চন্দ্ৰ আপোনাৰ ৰাশিত অৱস্থান কৰাৰ বাবে আপুনি অত্যন্ত আত্মবিশ্বাসী আৰু দৃঢ়মনা অনুভৱ কৰিব। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ বিশেষজ্ঞসকলৰ মতে এই গ্ৰহৰ অৱস্থানে আপোনাৰ জীৱনৰ গুৰুত্বপূৰ্ণ আৰু জটিল সমস্যাবোৰ সমাধান কৰিবলৈ এক সুন্দৰ সুযোগ প্ৰদান কৰিছে। মানুহৰ সৈতে কথা পাতোতে মুকলি মনেৰে আৰু সততাৰে কথা পাতক। যিয়ে দ্বিধাবোধ কৰে তেওঁ সুযোগ হেৰুৱায়, সেয়েহে যিকোনো প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ অকণো সংকোচ নকৰিব। আজি আপোনাৰ ভাগ্যশালী সময় হ'ল আবেলি ৪ বজাৰ পৰা ১৫ মিনিটৰ পৰা ৫ বজাৰ ১৫ মিনিটৰ ভিতৰত। আজি বেঙুনীয়া ৰং আপোনাৰ বাবে অতি শুভ হ'ব। এই বছৰ ৰাহুৰ প্ৰভাৱ হ্ৰাস কৰিবলৈ আৰু মানসিক স্পষ্টতাৰ বাবে কোনো পবিত্ৰ প্ৰতীক লগত ৰাখক বা পৰিধান কৰক। উপায়: আজি এখন ভাল কিতাপ পঢ়ক, যিয়ে আপোনাক জ্ঞান আৰু শান্তি প্ৰদান কৰিব। মৰমৰ কন্যা ৰাশিৰ জাতক জাতিকা, সিংহ ৰাশিত চন্দ্ৰৰ অৱস্থানৰ বাবে আজি আপুনি অতি প্ৰতিযোগিতামূলক আৰু উচ্চাকাংক্ষী মানসিকতাত থাকিব। গ্ৰহৰ এই ইতিবাচক পৰিভ্ৰমণৰ ফলত আপুনি এক নতুন প্ৰেৰণা আৰু দৃঢ়তা অনুভৱ কৰিব। এই সময়ছোৱাৰ সৰ্বোত্তম ব্যৱহাৰ কৰিবলৈ নিজকে প্ৰতিষ্ঠা কৰক, কিন্তু মনত ৰাখিব যে আপুনি যেন অহংকাৰী বা উদ্ধত নহয়। নতুন সুযোগৰ সন্ধান কৰক, কাৰণ আজি কৰা পৰিশ্ৰমৰ ফল আপুনি নিশ্চয় পাব বুলি তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ জ্যোতিষীসকলে কয়। আজি আপোনাৰ বাবে দুপৰীয়া বাৰ বজাৰ পৰা ২ বজালৈ সময়খিনি অতি শুভ। ৱাইন ৰেড বা গাঢ় ৰঙা ৰং আজি আপোনাৰ ভাগ্যশালী ৰং। শনি গ্ৰহৰ প্ৰভাৱৰ বাবে অহা বাধা আঁতৰাবলৈ আৰু ধৈৰ্য তথা অনুশাসন বৃদ্ধি কৰিবলৈ কোনো ৰত্নবাফ্য পবিত্ৰ বস্তু লগত ৰাখক। উপায়: আজি এটা নতুন চখ বা কাম আৰম্ভ কৰাৰ চেষ্টা কৰক। প্ৰিয় তুলা ৰাশিৰ জাতকসকল, আজি সিংহ ৰাশিত চন্দ্ৰৰ অৱস্থানৰ বাবে আপুনি আশা আৰু উৎসাহেৰে ভৰি পৰিব। আপোনাৰ জীৱনত অহা নতুন সম্ভাৱনাৰ বাবে আপুনি আজি যথেষ্ট আশাবাদী অনুভৱ কৰিব। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ মতে এই সুযোগবোৰৰ পৰা সৰ্বোত্তম লাভ পাবলৈ আপুনি বাস্তৱবাদী হৈ থকাটো অতি প্ৰয়োজন। পথত কিছু অসুবিধা আৰু বাধা আহিব পাৰে, যিবোৰ আপুনি ধৈৰ্য আৰু দৃঢ়তাৰে অতিক্ৰম কৰিব লাগিব। আপুনি যি সুখৰ জীৱনৰ অধিকাৰী সেয়া লাভ কৰিবলৈ অবিৰত প্ৰচেষ্টা চলাই যাওক। আজি সন্ধিয়া ৭ বজাৰ পৰা ৮ বজাৰ সময়ছোৱা আপোনাৰ বাবে অতি শুভ। আজি ক'লা ৰঙৰ পোছাক পৰিধান কৰাৰ পৰা বিৰত থাকক। শনি গ্ৰহৰ প্ৰভাৱ নিয়ন্ত্ৰণ কৰিবলৈ কোনো ৰত্ন বা পবিত্ৰ বস্তু লগত ৰাখক। প্ৰতিকাৰ হিচাপে নিয়মীয়াকৈ ব্যায়াম কৰিবলৈ নাপাহৰিব। মৰমৰ বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল, চন্দ্ৰৰ সিংহ ৰাশিত অৱস্থানৰ বাবে আজি আপুনি অতি আনন্দিত আৰু আমোদ-প্ৰমোদৰ মেজাজত থাকিব। আপুনি আপোনাৰ বন্ধু-বান্ধৱৰ সৈতে সময় কটোৱা আৰু আনন্দ কৰাৰ মানসিকতাত থাকিব। আপোনজনৰ সৈতে সময় কটোৱাটো আপোনাৰ বাবে অতি সুখদায়ক হ'ব। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ জ্যোতিষীসকলৰ পৰামৰ্শ অনুসৰি আজি আপুনি আপোনাৰ বন্ধুসকলক আদৰণি জনাব লাগে, কাৰণ তেওঁলোকৰ সান্নিধ্যই আপোনাৰ সকলো মানসিক চাপ দূৰ কৰাত সহায় কৰিব। আজি আপুনি এনে কিছুমান লোকক লগ পাব পাৰে যিসকলক লগ পোৱাৰ কথা আপুনি কেতিয়াও ভবা নাছিল। পুৰণি স্মৃতিবোৰ ৰোমন্থন কৰিবলৈ আজিৰ দিনটো অতি উত্তম। সন্ধিয়া ৫ বজাৰ পৰা ৭ বজাৰ সময়ছোৱা আনন্দ উৎসৱৰ বাবে অতি শুভ। এই বছৰ শনি গ্ৰহৰ প্ৰভাৱৰ বাবে আৱেগিক ভাৰসাম্য বজাই ৰাখিবলৈ আপোনাৰ লগত কোনো শুভৰত্ন বা বস্তু ৰাখিব পাৰে। উপায়: আজি মন শান্ত কৰা সংগীত শুনক। মৰমৰ ধনু ৰাশিৰ জাতক জাতিকাসকল, সিংহ ৰাশিত চন্দ্ৰৰ অৱস্থানে আজি আপোনালোকৰ বাবে অতি শুভ ফল কঢ়িয়াই আনিব। বন্ধু-বান্ধৱৰ সৈতে সময় কটোৱা আৰু আনন্দ কৰাৰ বাবে আজিৰ দিনটো অতি সুন্দৰ। বৰ্তমানৰ ব্যস্ততাৰ পৰা অলপ সময় উলিয়াই নিজকে জিৰণি দিয়ক আৰু জীৱনটো উপভোগ কৰক। এই পৰিভ্ৰমণে আজি আপোনাৰ মনত এক দুঃসাহসিক ভাৱ জগাই তুলিব পাৰে, যাৰ ফলত আপুনি নিজকে নতুন শক্তিৰে ভৰপূৰ অনুভৱ কৰিব। আপোনাৰ মনত আছেনে শেষবাৰৰ বাবে আপুনি এনে সুযোগ কেতিয়া পাইছিল? এই সময়খিনিৰ সম্পূৰ্ণ সদ্ব্যৱহাৰ কৰক, মনৰ পৰা সকলো চিন্তা আঁতৰাই পেলাওক আৰু নতুন উদ্যমেৰে আগবাঢ়ক। আজি আপোনাৰ বাবে ক্ৰিমছন অৰ্থাৎ গাঢ় ৰঙা ৰংটো ভাগ্যশালী। দিনটোৰ শুভ সময় হ'ল আবেলি ৫ বজাৰ আগৰ সময়খিনি।
এই বছৰ বৃহস্পতি গ্ৰহৰ কৃপাত আপোনাৰ ভাগ্য উজ্জ্বল হৈ আছে, গতিকে আগবাঢ়িবলৈ সঠিক পথ বাছনি কৰক। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ পৰামৰ্শ সদায় কৃতজ্ঞতা প্ৰকাশ কৰাৰ অভ্যাস কৰক। ই আপোনাৰ জীৱনলৈ অধিক ইতিবাচকতা কঢ়িয়াই আনিব। মকৰ ৰাশিৰ জাতক জাতিকাসকল, আজি চন্দ্ৰ সিংহ ৰাশিত অৱস্থান কৰাৰ বাবে আপুনি বা আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যজনিত সমস্যাই চিন্তাৰ কাৰণ হৈ পৰিব পাৰে। এই বিষয়ত বেছি চিন্তিত নহ'ব। কেৱল প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰক, সকলো সোনকালেই ঠিক হৈ যাব। কৰ্মক্ষেত্ৰত আজিৰ দিনটো অতি শুভ হ'ব আৰু কিছু ইতিবাচক পৰিৱৰ্তন দেখা যাব। আপোনাৰ কষ্টৰ স্বীকৃতি স্বৰূপে উচ্চপদস্থ বিষয়াসকলে আপোনাক পুৰস্কৃত কৰিব, যিয়ে আপোনাক দিনটোৰ বাকী সময়খিনিৰ বাবে উৎসাহিত কৰি ৰাখিব। আজি আপোনাৰ বাবে ভাগ্যশালী ৰং হ'ল চেফায়াৰ ব্লু বা নীলা। দুপৰীয়া ১২ বজাৰ পৰা ১ বজাৰ সময়ছোৱা আপোনাৰ বাবে অতি শুভ। এই বছৰৰাহ আপোনাৰ দৈনন্দিন কাম-কাজত বাধাৰ সৃষ্টি কৰি থকাৰ বাবে মানসিক স্থিৰতা বৃদ্ধি কৰিবলৈ কোনো পবিত্ৰ কৱচ বা ৰত্ন ধাৰণ কৰাটো উপকাৰী হ'ব। উপায়: আজি যিকোনো ধৰণৰ মানসিক চাপ সৃষ্টি কৰা আলোচনাৰ পৰা আঁতৰি থাকক। প্ৰিয় কুম্ভ ৰাশিৰ জাতক জাতিকাসকল, যিমান পৰলৈকে চন্দ্ৰ সিংহ ৰাশিত থাকে, সিমান পৰলৈকে আপোনালোকৰ কিছুমানে এনে লক্ষ্য পূৰণ কৰিবলৈ আগ্ৰহী হ'ব পাৰে যিবোৰ আনৰ বাবে অসম্ভৱ যেন লাগে। আজি প্ৰিয় কুম্ভ ৰাশিৰ লোকসকল, প্ৰেৰণা হৈছে আপোনাৰ মূল মন্ত্ৰ। সকলো তথ্য আৰু ইয়াৰ পৰিণামবোৰ বিবেচনা কৰি কামবোৰ সঠিকভাৱে সম্পাদন কৰাত আপোনাক কোনেও বাধা দিব নোৱাৰে। আজি ধূসৰ ৰঙৰ পোছাক পৰিধান কৰাটো আপোনাৰ বাবে ভাগ্যশালী হ'ব। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ মতে আজি সন্ধিয়া ৫ বজাৰ পৰা ৬ বজাৰ ভিতৰৰ সময়ছোৱা যিকোনো গুৰুত্বপূৰ্ণ কামৰ বাবে অতি শুভ। এই বছৰ শনি গ্ৰহৰ শক্তি সক্ৰিয় হৈ থকাৰ বাবে দৈনন্দিন প্ৰচেষ্টাত স্থিৰতা আনিবলৈ কোনো শুভ বস্তু বা যন্ত্ৰ লগত ৰাখক। উপায়: আজি পৰিয়ালৰ সৈতে সময় কটাওক। ই আপোনাক মানসিক শান্তি প্ৰদান কৰিব।